নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজি সিদ্ধান্তিৰ মাজলৈ প্ৰতিদিনেই এই সময়ছোৱাতে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰণ দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ তাৰ পাছত ৰাশিফলৰ মাজলৈ যাম আনহাতে বিষয় যেহেতু আছে হয় আজিৰ দিনটোত গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ আৰু ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে আজি মংগল কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত কেতু আৰু লগ্ন সিংহ ৰাশিত ৰবি বুধ কৰ্কট ৰাশিত বহি আছে বৃহস্পতি আৰু শুক্ৰ আজিৰ দিনটোত মিথুন ৰাশিত বহি আছে আজি 10th of August 24 শাওন কৃষ্ণ প্ৰতিপদ তিথি ধনিষ্ঠা নক্ষত্ৰ শুভন যুগ কৌলভকৰণ জন্মত কুম্ভ ৰাশি বৈশ্যবৰ্ণ আজি দেৱালীগণ যাত্ৰা নাই পাপযোগ দুখ আছে আজিৰ দিনটোত শুভকৰ্ম জাতকৰ্ম নামকৰণ আজি ৰত্নাদি ধাৰণ আৰোগ্য স্নান গ্ৰহ পূজা শান্তি অষ্টন ঔষধকৰণ আদি দিনটোত তিতা ভেকুৰী খোৱা নিষেধ আজিৰ দিনটোত পটল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল এৰিজ চ'ৰ্চ এণ্ড ওৱান্স যিসকলৰ এৰিজ তেওঁলোকৰ আজি আকস্মিক অৰ্থ ক্ষতি তাৰমানে টকা পইচা হানি হ'ব পাৰে আজি পাৰিবাৰিক দিশত শুভ ফল কৰ্মৰ ক্ষেত্ৰত আনৰ প্ৰিয়পাত্ৰ হ'ব পাৰিব পঢ়া শুনাত শুভ প্ৰেমত সফলতা থাকিব আজি অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহক চ'ৰ্চ এণ্ড ওৱান্স বৃষ ৰাশিলৈ টৰাছ আজি কৰ্মৰ ক্ষেত্ৰত নতুন যোগাযোগ আদিত শুভ ফল সৰু সুৰা অসুখে অশান্তি কৰিব সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক আজি বিয়া বাৰুত আকস্মিক বাধা মেৰুণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড ওৱান্স আজি ব্যৱসায় বাণিজ্যত পোৱা ধন হাতলৈ আহিব আৰু পাৰিবাৰিক অশান্তি দূৰ হ'ব যিকোনো সিদ্ধান্ত হঠাতে গ্ৰহণ নকৰিব সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব পাৰ্পল কালাৰ লাকি গ্ৰে কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ ওৱান্স এণ্ড কাপছ আজি কৰ্মত বাধাগ্ৰস্ততা থাকিব বন্ধু বান্ধৱৰ দ্বাৰা ক্ষয় ক্ষতিৰ আশংকা আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত শুভ ফল পাব আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ৰক্ষাকালীৰ আৰাধনা কৰক শুভ ফল দিব গ্ৰীণ কালাৰ লাকি পিংক কালাৰ আনলাকি এখন পত্ৰ লওঁ এইখিনিতে হয় পত্ৰখনত লিখিছে যে সুখ শান্তি ধন ধান বঢ়োৱাৰ উপায় দিব নেকি হয় তেনেকুৱা শাস্ত্ৰমতে বহুতো উপায় আছে কিন্তু সকলোৱে জানে যে সুখ শান্তি আৰু বিশেষকৈ টকা পইচা ক্ষেত্ৰত যদি শুভ ফল পাব খোজে তেতিয়া দেৱী লক্ষ্মীৰ পূজা পাতল কৰিব লাগে ধন আৰু ঐশ্বৰ্যৰ দেৱী হৈছে লক্ষ্মী এই লক্ষ্মী দেৱীৰ ঘটৰ ওচৰত চন্দন ৰঙা ফুল ধূপ ধূনা আৰু গোটা ফল দি সদায় সজাই ৰাখিব আৰু বৃহস্পতিবাৰে পূজা পাতল কৰক দেৱী তেতিয়া সকলো ধৰণৰ দুখ দুৰ্দশা কটা যায় আৰু মন্ত্ৰ মাতিব এটা বৃহস্পতিবাৰ দিনা মন্ত্ৰ মাতিব ধং হ্ৰিং শ্ৰিং ৰতিপ্ৰিয় চাহা এই মন্ত্ৰটো 108 বাৰ মান দেৱীৰ ওচৰত বহি মাতক আৰু আপুনি দেৱীৰ ঠিক ওচৰতে ৰঙা নতুবা হালধীয়া কাপোৰৰ ওপৰত বহি কেনে দেৱীৰ পাঁচালি পঢ়ক আৰু প্ৰতি মাহৰ প্ৰতি 3 মাহৰ মূৰে মূৰে আপুনি দেৱীৰ তলত যে আসন থাকে ইয়ালো নতুবা ৰেড কালাৰ চিল্কৰ কালাৰৰ কাপোৰ থাকে এই কাপোৰখিনি চেঞ্জ কৰি থাকিব লাগিব আৰু বৃহস্পতিবাৰে বগা নতুবা হালধীয়া আসনত আপুনি বহিব আৰু দেৱী লক্ষ্মীৰ পাঁচালি পঢ়ি থাকক তেতিয়া লক্ষ্মীৰ আশীৰ্বাদ পাব আৰু টকা পইচাৰ নাটনি দূৰ হ'ব ঠিক আছে আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব আমি এইখিনিতে লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰ দাদা পুনৰবাৰ উভতিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম হয় এতিয়া পেণ্টাকুলছ এণ্ড কাপছ সিংহ ৰাশিলৈ আহক লিঅ' আজি পুৰণি বন্ধুৰ লগত যোগাযোগ আদি হ'ব পাৰে ব্যৱসায় বাণিজ্যত সফলতা তেনে নাপায় আজি ঘৰুৱা দিশত উন্নত পৰিৱেশ বিদ্যাত শুভ ফল আজিৰ দিনটোত লাকি কালাৰ হ'ব য়েলো আনলাকি কালাৰ হ'ব ব্লেক কালাৰ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কন্যা ৰাশিত চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড আজি নতুন কাম কাজৰ আৰম্ভণি কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত উন্নত ফল কোনো সা সংবাদে আজি চিন্তিত কৰিব বিদ্যাত বাধা আছে ৰেড কালাৰ লাকি গ্ৰে কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ কাপছ এণ্ড কাপছ লিব্ৰা আজি শৰীৰ সম্পৰ্কে চিন্তা থাকিব আশা কৰা মতে সাধাৰণ প্ৰগতি হ'ব আজি দাম্পত্যত মধ্যম ফল ভ্ৰমণৰ যোগ আছে আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক চিলভাৰ কালাৰ ইউজ কৰক লাকি কালাৰ চিলভাৰ কালাৰ আনলাকি কালাৰ ব্লু কালাৰ এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ
ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কোনো আপোন মানুহৰ লগত যোগাযোগ আদিত আজি শুভ ফল, ভ্ৰমণত শুভ ফল, ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে, প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত পোক পৰুৱাই আপোনাক অনিষ্ট কৰিব পাৰে, সাৱধান হওক। পাৰিলে অকণমান গাখীৰ আৰু কল মনসা দেৱীৰ মন্দিৰত আগবঢ়াওক। গল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। ঠিক আছে দাদা, বিষৰ কেনেধৰণৰ আছে বিষৰ মাজলৈ আহোঁ এতিয়া। হয়, আজিৰ বিষয় হৈছে কিচেন ড'ৰ। তাৰমানে আজি পাকঘৰৰ দৰ্জা সম্পৰ্কে ক'ম। পাকঘৰৰ দৰ্জা স্বাস্থ্যৰ বাবে অত্যন্ত শুভ ফলদায়ক, কিন্তু ইয়াৰ অশুভ প্ৰভাৱত অশুভ চি ঘৰখনত প্ৰৱেশ কৰে আৰু সকলো ধৰণৰ বাধা বিঘিনি দিয়ে, স্বাস্থ্য পাতিৰ অনিষ্ট কৰা। যদি পাকঘৰৰ দৰ্জা কোনো বস্তুত লাগি থাকে আৰু তাত যদি খোলা আৰু লগোৱাৰ সময়ত শব্দ হয়, তাত কিন্তু বৰ অশুভ ফল দিব। গতিকে তেতিয়া এটা ক্ৰিষ্টেলৰ বল ওচৰত লগাব লাগে, তেতিয়া সেই বলটোৰ পৰা শুভ চি, গুড চি মানে বতাহ, গুড মানে উইণ্ড ঘৰখনত প্ৰৱেশ কৰিব। যদি আপোনাৰ পাকঘৰ খোলা মেলা সাধাৰণ হয় আৰু খোৱাৰ ডাইনিং স্পেচ ঘৰৰ লগত যুক্ত থাকে, তেতিয়া তাত কিছুমান অশুভ বস্তু সোমাই পৰিব পাৰে। গতিকে পাকঘৰৰ য'ত ৰন্ধা বঢ়া হয় তাত ডাইনিং স্পেচটো ৰাখিব নালাগে, অকণমান আঁতৰত ৰাখক। আৰু ওপৰৰ ছবিত পাকঘৰটো ভোজন কক্ষৰ ডাইনিং স্পেচ লগতে আছে আৰু খোৱাৰ চিটিং দক্ষিণ পশ্চিম দিশে দেখুৱাই আছে। ইয়াৰ ফলত ইয়াত দক্ষিণ পূব চিৰ প্ৰভাৱ ত্ৰুটিসম্পূৰ্ণ। পাকঘৰৰ পৰা অপেক্ষাকৃত বিভিন্ন ধৰণৰ অসুখ বিসুখ আদি এই ক্ষেত্ৰত কিন্তু আপোনাৰ ভিতৰত সোমাই পৰিব পাৰে। গতিকে এই ক্ষেত্ৰতো সাৱধান হ'ব লাগে। গতিকে পাকঘৰৰ বেৰৰ লগত সদায় ফল মূলৰ ফটো ৰাখক, বিভিন্ন ধৰণৰ ফ্ৰুটছ আদিৰ ফটো ৰাখক। পাৰিলে পাকঘৰৰ ওচৰত ব্ৰহ্মাৰ ফটো ৰাখক। আৰু যেতিয়াই খোৱা খাদ্য বনাব, আপুনি নিজে খোৱা খাদ্য গ্ৰহণ কৰাৰ আগত অকণমান জোল প্ৰথমতে অগ্নিদেৱক দিব, তাৰ পাছত আপোনালোকে খাদ্য গ্ৰহণ কৰক। তেতিয়া খোৱা বস্তু টেষ্টি হয় আৰু অগ্নিদেৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। ঠিক আছে দাদা, আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ। হয়, পেণ্টাকলছ এণ্ড এইজ অফ চ'ৰ্ডছ, ধনু ৰাশি, ছেজিটেৰিয়াছ। আজি বন্ধুবৰ্গৰ লগত সুসম্পৰ্ক, শৰীৰ মধ্যম, সন্তান সম্পৰ্কে চিন্তা কম হ'ব, কন্যা সন্তানৰ উন্নতি, ব্যৱসায় বাণিজ্যত শুভ ফল। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ অৰেঞ্জ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড পেজ অফ চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে অনাৱশ্যক সমস্যাৰ মাজত সোমাই পৰিব পাৰে, বিদ্যাত জটিলতা কম, দাম্পত্য জীৱনত মধ্যম ফল। আজি ভ্ৰমণত কষ্ট আছে, প্ৰেমত শুভ ফল। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত মিঠা বস্তু দান দিয়ক। পিংক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক চ'ৰ্ডছ এণ্ড চেৰিয়ট, কুম্ভ ৰাশি, একুৰিয়াছ। কৰ্মস্থানত বাধাৰ যুগ দেখি চিন্তিত হ'ব, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, প্ৰেমত মধ্যম ফল। আজি ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড চ'ৰ্ডছ, মীন ৰাশি। আজি ভ্ৰমণৰ বিশেষ বাধা নাই, শৰীৰ আৰু পাৰিবাৰিক উন্নতি হ'ব, বিদ্যাত আজি কিছু শুভ ফল দিব, কৰ্মদক্ষতাৰ বাবে আনে প্ৰশংসা কৰিব। আজি প্ৰেমত আনন্দ লাভ। গ্ৰে কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। দাদা, আমি অনুষ্ঠানটো শেষ কৰিম, আপোনাৰ ঠিকনাটো এবাৰ জনাব। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছিলে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।